প্ৰতিবাদ মুখৰ সোণাপুৰ ৰাজপথত 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতাৰে বিশাল প্ৰতিবাদী মিছিল সদৌ অসম ট্ৰাইবেল সংঘকে ধৰি জনজাতীয় দল সংগঠনসমূহৰ আহ্বান ক্ৰমে এই বিক্ষোভ সোণাপুৰৰ ৰাজপথত আৰু তাৰ পিছত ইয়া সোণাপুৰৰ মিনি ষ্টেডিয়াম চৌহদ যিকোনো মূল্যৰ বিনিময়ত জনজাতিকৰণ সম্পৰ্কীয় সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে প্ৰতিবাদী সভা মঞ্চত আদিত্য খাকলাৰী টংকেশ্বৰ ৰাভা চানচুমা খুংগুৰ বিস্ফুটিয়াৰী প্ৰমোদ বড়ো প্ৰমুখ্যে জনজাতীয় নেতৃবৃন্দ সমবেত জনতাক সম্বোধন কৰি এপছুৰ সভাপতি প্ৰমোদ বড়োৰ তীব্ৰ সমালোচনা স্বাধীনতাৰ ৭০ বছৰে কেৱল জনজাতিসকলক বঞ্চনা প্ৰতাৰণা কৰি অহা দিল্লী দিছপুৰক ৰাজনীতি গাড়ী বহাৰ পিছত যে এই জনজাতিসকলে এই গাড়ীসকলে ডিমাচাসকলে তিৱাসকলে মিচিংসকলে বড়োসকলে জনজাতিসকলে ৰাভাসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে স্বাধীনতাৰ ৭০ বছৰত কি কি হৈ দিয়ে এই কথাটো আমাৰ নেতাসকলে পাহৰিব এই সমাৱেশৰ সিদ্ধান্ত চৰকাৰে 6 জনগোষ্ঠীৰ দাবী অনুসৰি জনজাতিকৰণৰ বাবে লোৱা উদ্যোগ ইমানতে বন্ধ নকৰিলে সন্মিলিত সংগ্ৰাম গঢ়ি তুলিব জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে কনষ্টিটিউশ্যন চেডুল ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019 শীঘ্ৰে বাতিল কৰিব লাগে কাৰণ এই বিল যদি পাছ হয় তেতিয়াহ'লে বৰ্তমানে স্বীকৃত জনজাতিসকলে সৰ্বতোপ্ৰকাৰে ক্ষতিগ্ৰস্ত হ'ব আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীৰে চৰকাৰক শেষবাৰৰ বাবে সকিয়নি জনাই জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে উন্নত জনগোষ্ঠীসকলক জনজাতিকৰণ কৰিলে তাৰ বিৰোধিতাৰে আইনৰ শৰণাপন্ন হোৱাৰো হুংকাৰ দিয়ে শীঘ্ৰে এই বিল যদি বাতিল নহয় তেতিয়াহ'লে চৰকাৰ বিৰোধী গণতান্ত্ৰিক আন্দোলন জাৰি থাকিব